Hello students, কাইলে আছে আমাৰ মেথছৰ এক্সাম আৰু মেথছৰ এক্সামৰ যদি কথা কও ম্যাক্সিমাম ছাত্ৰ-ছাত্ৰী কিন্তু মেথছৰ এক্সামত টাইম ম্যানেজমেন্টৰ অলপ প্ৰবলেম হয় বহুতৰে কি হয় থাকি যায় টাইম নোহোৱাৰ কাৰণে বহুতে মেথছ 8 হৈ আহিবলগীয়া হয় তো আজিৰ ভিডিঅ'ত আমি হেখিনি কথা ডিসকাস কৰিব ওলাইছো যে আমি মেথছ এক্সামত গৈ টাইম কিদৰে ম্যানেজমেন্ট কৰিলে কিদৰে টাইম ম্যানেজমেন্ট কৰিলে আমাৰ হেকত গুটেখিনিটো শেষ হ'বই আমাৰ গুটেখিনি মেথছ কৰি শেষ হ'ব লগতে আমি লাষ্টত এবাৰ ৰিভিউ কৰিব পাৰিম আমাৰ আনসাৰ্সখিনি এইখিনি কথা ডিসকাস কৰিম আৰু লগতে বহুতো ছাত্ৰ-ছাত্ৰী এটো খুদি আছিল যে আমি ৰাফ ওয়ার্ক কোড কৰিম অৰ্থাৎ আমি ক্যালকুলেশনস খিনি কোড কৰিম এইখিনি কথা ডিসকাস কৰিম তেটা ভিডিওটো স্টাৰ্ট কৰো প্ৰথমতে ডিসকাস কৰি লও যে আমি ৰাফ ওয়ার্ক কোড কৰিম এতিয়া এক্সাম হলত যোৱাৰ পিছত যেতিয়া আমি মেইন বুকখন দিব মেইন কপিখন দিব সৰি তো মেইন কপিখন দিয়াৰ পিছতে আমি কম যে আমাক এক্সট্ৰা শীট এখন লাগে বা এডিশনাল শীট এখন লাগে ৰাফ ওয়ার্ক কৰিবলৈ তেওঁলোকে দিবই মানা নকৰে বাৰু যে তোমালোকে এক্সট্ৰা শীটখন ললা তাতে ৰাফ ওয়ার্ক খিনি কৰিলা এটা বাই চান্স যদি নিদি এতে কি কৰিবা নিদিলে তোমালোকে কি কৰিবা মেইন কপিখন যোনখন দিব তাৰে লাষ্টৰ দুটা পেজ তোমালোকে কি কৰিবা ৰাফ ওয়াৰ্কৰ কাৰণে ইউজ কৰিব পাৰা এটা ৰাফ ওয়াৰ্কৰ কাৰণে ইউজ কৰোতে ওপৰত ৰাফ ওয়াৰ্ক বুলি লিখি লবা ওপৰত কি কৰিবা ৰাফ ওয়াৰ্ক বুলি লিখিবা এতিয়া বুজি পাব যোনে বহিখন চাব তেওঁলোকে বুজি পাব যে ইয়াত কি কৰিছে ৰাফ ওয়াৰ্কখিনি কৰিছে হৈ গল এতিয়া যদি এডিশনাল পেজত কৰা তাতো ৰাফ ওয়াৰ্ক বুলি ওপৰত লিখি লবা আৰু লাষ্টৰ হেতক ঘৰলৈ লৈ নাহিবা তাতে কি কৰিবা বহিৰ লাষ্টত বহি লাষ্টত এটো পিন আপ কৰি দিবা বা গাঠি মাৰা যদি গাঠি মাৰি দিবা তো এটো লৈ নাহিবা লগত তাতে লগাই থৈ আহিবা একো নহয় তোমাক নম্বৰ কাটা না যায় তাৰ কাৰণে তো এইখিনি কাম কৰিবা ৰাফ ওয়াৰ্কৰ ক্ষেত্ৰত এতিয়া আইছো টাইম ম্যানেজমেন্টৰ কথালৈ এটা ৰাফ ওয়াৰ্কৰ কথা আকৌ ডিসকাস কৰিব লাইছো যে এটা ৰাফ ওয়াৰ্ক কৰোতে টাইম ম্যানেজমেন্টৰ ক্ষেত্ৰত এটা কিয় প্ৰবলেম হয় আমাৰ যে আমি কি কৰো যেতিয়া আমি ক্যালকুলেশন কৰি থাকো ওপৰকৈ ক্যালকুলেশন কৰাৰ কাৰণে আমাৰ নিজৰে কেতিয়াবা খেলিমেলি লাগি যায় যে আমি কোনটো ক্যালকুলেশন কোনটো মেথছৰ আছিল আমি যেতিয়া ধৰা ক্যালকুলেশন কৰি আছো আকৌ মেথছৰলে চালো মেথছটো চালো আকৌ ক্যালকুলেশন যেতিয়া ঘূৰি আহো তেতিয়া আমাৰ খেলিমেলি লাগিছে কোনটো আছিল গতিকে তেনে ক্ষেত্ৰত টাইম ম্যানেজমেন্টৰ দিগদাৰ হৈ যায় কাৰণ আকৌ কৰিবলগীয়া হয় প্ৰথমৰ পৰা আকৌ কৰিবলগীয়া হেতু ক্যালকুলেশন গতিকে ৰাফ ওয়াৰ্ক কৰোতে তোমাক এটা কাম কৰিবা তোমাকে নম্বৰ দি যাবা যে 1 মাৰ্কছ ধৰা 1 নম্বৰ মানে 1 নম্বৰৰ কোৱেশ্চনটো তোমালোকে ৰাফ ওয়াৰ্ক কোড কৰিলা তাতে কৰিলা ধৰা যত কৰিলা তো 1 নম্বৰ দি প্লে তাতে ৰাফ ওয়াৰ্ক খিনি কৰিলা আকৌ সেকেন্ড ধৰা 2 নম্বৰ কৰিলা আকৌ 2 নম্বৰ দি প্লে তাত তোমালোকে কি কৰিলা ৰাফ ওয়াৰ্ক খিনি কৰিলা তো নম্বৰ ওয়াইজ যদি তেনেকে লিখি গৈ থাকা তেতিয়া কি হ'ব কোনটোৰ কাৰণে কোনটো ৰাফ ওয়াৰ্ক কৰিলা সেইখিনি তোমালোকৰ সুবিধা হ'ব তাৰোপৰি কি হ'ব তেনেকে কৰিলে শেষৰ অৱস্থাত কেতিয়াবা কোনো ডাউট থাকিব পাৰে কোনো এটা এনসাৰ ডাউট থাকিব পাৰে তেতিয়া তোমাক ৰিভিউ কৰোতে সুবিধা হ'ব যে লাষ্টত তোমাকে কি কৰিলা এটা মেথছত খেলিমেলি লাগি আছে তো তাৰ ক্যালকুলেশন কিদৰে কৰিছিল বা চাই লও নহলে আকৌ পাতিব লাগিব গতিকে শেষটো তোমালোকে সেইখিনি ৰিভিউ কৰিবলৈ তোমালোকে সেই ক্যালকুলেশনখিনি চাব পাৰিবা তো তেনে ধৰে কৰিলে টাইম তোমালোকৰ বহুত বাছি যাব কিন্তু ওপৰকে কৰিলে কিন্তু তোমাৰ বহুত টাইম লছ হয় গতিকে হেতু কাম একেবাৰে নকৰিবা মেথছৰ ক্ষেত্ৰত টাইম ম্যানেজমেন্টৰ ক্ষেত্ৰত আৰু এটা কথা কি আমি প্ৰেজেন্টেশন পেপাৰ প্ৰেজেন্টেশনৰ যোনটো ভিডিও আছিল তাত কৈছিলো যে আমি যদি সিৰিয়ালি কি কৰো আমাৰ কি হয় ইমপ্ৰেশনটো বেছি ভাল পৰে কিন্তু মেথছৰ ক্ষেত্ৰত হেতু বস্তু ফলো নকৰিলেও চলিব তোমালোকে আননোন কোৱেশ্চন বিলাক বেছি লাগি থাকিব নালাগে আননোন কোৱেশ্চন বিলাক যদি লাগিছে যে মই নোৱাৰো তেতিয়া হেতু এৰি দিপলে তোমালোকে পঢ়া পা ষ্টাৰ্ট কৰা নোন টু আননোন ষ্টাৰ্ট কৰা যোনখিনি পাৰা সেইখিনি তোমালোকে মেথছৰ ক্ষেত্ৰত মানে লিখি ল'ব পাৰা কাৰণ যোনে বহিখন চাই মেথছৰ তোমালোকৰ ক্যালকুলেশন খিনি চাই আনসাৰটো ওলাইছে নাই হেতু চাই গতিকে তাত কোৱেশ্চন আনসাৰৰ কথা যেটো নাই গতিকে তোমালোকে জোপা মন যায় ষ্টাৰ্ট কৰিব পাৰা তোমালোকৰ যোনপা ভাল লাগে তাৰপা তোমালোকে ষ্টাৰ্ট কৰিব পাৰা ইয়াৰ পিছতে এনেকুৱা কিছুমান মেথছ থাকিব পাৰে হয়তো তোমালোকে কৰি আছে আনসাৰটো পোৱা নাই তো তেনেকুৱা কোৱেশ্চন বিলাক বেছি টাইম নিদিবা অলপ ট্ৰাই কৰি চাবা কিন্তু হেতু থৈ দিবা আৰু তাৰ পিছৰ অৱস্থাত শেষৰ ফালে তোমালোকে হেতু মেথছ আকৌ চাব পাৰা যদি টাইম বাছে তেতিয়া তোমালোকে হেতু মেথছ আকৌ চাব পাৰা ৰিভিউ কৰিব পাৰা যে কোড তোমাৰ বুকৰ ভুল হৈছে তাৰোপৰি মেথছত টাইম ম্যানেজমেন্ট নোহোৱাৰ আন এটা কাৰণ হৈছে যে বহুতে কি কৰে তেওঁলোকে ইশাৰা দি পেলাই বা লগৰজনৰ বহা তেওঁলোকে কি কৰে সুধে যে তোৰ এইটো আনসাৰ কিমান ওলাইছে যিকোনো কোৱেশ্চন ধৰা 5 নম্বৰৰ কোৱেশ্চন এটাৰ আনসাৰ ধৰা 23 ওলাইছে মোৰ ধৰা 23 ওলাইছে মই কাৰবাক সুধিলো যে তোৰ আনসাৰটো কিমান ওলাইছে হি কলে বোলে 32 ওলাইছে হি কলে কি 32 ওলাইছে এতিয়া মোৰ নিজৰ পৰা সন্দেহ আহি গল যে মোৰ মেথছটো কাৰেক্ট হৈছে নে ৰং হৈছে তেতিয়া মই কি কৰিম আকৌ মই হেতু ক্যালকুলেশন কৰিলো হয়তো মোৰ আনসাৰটো কাৰেক্ট হৈ আছে মই হয়তো 23 টোৱে কাৰেক্ট আনসাৰ তাৰ হয়তো ভুল হৈ আছে 32 হি হয়তো উল্টাকে পাতি থৈছে 32 বুলি মই কি কৰিম তেতিয়া মই আকৌ হেতু কৰিবলৈ চেষ্টা কৰিম হয়নে বোলে 32 ওলাব পাৰো নেকি চাও মোৰে কিবা আকবাত ভুল হৈছে নেকি তো সেইবিলাক কাম কৰি থাকিলে কি হয় মেথছৰ কিন্তু বহুত টাইম তোমাকৰ লছ হ'ব হেতু এনেকুৱা মেথছটো এনেকুৱা বস্তু নহয় যে ফি কৈ দিলে মই আনসাৰটো লিখি দিলো কৰি পেলাই আকৌ উলিয়াব লাগিব হয় নহয় গতিকে সেইবিলাক কুধা পুছা নকৰিবা তাৰ যিমান ওলাইছে ওলাব দিয়া কিন্তু মোৰ ক্যালকুলেশন খিনি মোৰ শুদ্ধকে কৰিছে নাই হেতু ওপৰত যদি কনফিডেন্স ৰাখি মেথছটো কৰিব পাৰা
তেন্তে তোমালোকৰ মেথছৰ শুদ্ধ হোৱাটো একদম 100% চিয়'ৰ গতিকে সেইটো এচুৰেঞ্চ বিচাৰি নাথাকিব বেলেগৰ পৰা যে তোৰটো কিমান ওলাইছে তোৰ মোৰটো ইমান ওলাইছে তো সেইবিলাক কথা পাতিলে থাকিলে কি হয় মেথছত কিন্তু টাইম বহুত খৰচ হৈ যায় টাইম মেনেজমেণ্টৰ আৰু এটা কথা হৈছে যে আমাৰ কি হয় বহু সময়ত কি হয় যেতিয়া চাওঁ যে আমাৰ এনচাৰটো ওলোৱা নাই হয় নাই দুটা আমরা চালো যে দুটা তিনিটা মোৰ এনচাৰ ওলাব পৰা নাই আমাৰ কি হয় এটা পেনিক হৈ যাওঁ আমি মানে চিন্তা এটা সোমাই যাতে কি হ'ব সেইটো আনসাৰ কি হ'ব এইটো আনসাৰ কি হ'ব তো এনেকুৱা এটা পেনিকনেছ এটা আহি যায় আমাৰ মাজত যাৰ ফলত আমি যেতিয়া নতুনকৈ কুৱেশ্যন এটা কৰিব যাওঁ নতুন এটা মেথছ সলভ কৰিব যাওঁ সেই কথাখিনি মূৰত ঘূৰি থকাৰ কাৰণে সেই নতুন মেথছটো আমি সলিউশ্যনটো ওলাব নোৱাৰোঁ কাৰণ মাইণ্ডত আমাৰ বেলেগ এটা খেলি আছে কেলকুলেশ্যনত তেতিয়া ৰং হৈ যায় আমাৰ গতিকে মেথছ এক্সামত গৈ পেলাই কেতিয়াও কিন্তু পেনিক হ'ব নালাগে কেতিয়াও সেই চিন্তাত মগ্ন হৈ যাব নালাগে বা বেলেগ কিবা চিন্তা কৰি থাকিব নালাগে বেলেগ কিবা চিন্তা কৰি থাকিলে কি হ'ব মেথছৰ কেলকুলেশ্যনৰ প্ৰভাৱ পৰিব আৰু আমাৰ কি হ'ব মেথছৰ টাইম মেনেজমেণ্টটো নহ'বই লগতে মেথছ এক্সামো বেয়া হৈ যাব গতিকে তোমালোকে কেতিয়াও মেথছ পঢ়া নাই বুলি পেনিক নহ'বা সেইখিনি লাষ্টলৈ থ'বা আৰু লাষ্টৰ ৰিভিউ কৰি চাবা যে এইটো আনচাৰ মই ঠিককৈ কৰিছিলোঁ নাই কেলকুলেশ্যনখিনি ভালকৈ কৰিছিলোঁ নাই সেইখিনি মানে চাবা আৰু যেতিয়া পেনিকনেছ আহিব তেতিয়া ভাবিবা যে এইটো মই শেষত চাম শেষত মোৰ হয়তো এইটো ওলাই যাব আনচাৰটো ওলাই যাব তেনেকৈ লৈ ভাবি ল'বা মেনেজমেণ্টৰ আন এটা কথা হৈছে যে বহুতো ছাত্ৰ ছাত্ৰীয়ে কি কৰে তেওঁলোকৰ এক্সামলৈ যাওঁতে স্কেল কাৰোবাৰ স্কেল নিনিয়ে কাৰোবাৰ ৰাবাৰ নিনিয়ে কাৰোবাৰ কম্পাছ নিনিয়ে তো সেইবোৰক কি কৰে তেওঁলোকে লগৰজনৰ পৰা বিচাৰিব ষ্টাৰ্ট কৰি দিয়ে তেওঁলোকৰ স্কুলতো এইটো অভ্যাস হয় নহয় স্কুলৰ তেওঁলোকৰ হয়তো অভ্যাস তেওঁলোকে স্কেল নিনিয়া পেঞ্চিল নিনিয়া তো এইবিলাক অভ্যাস কি কৰে তেওঁলোকে মেট্ৰিকতো লৈ যায় আৰু মেট্ৰিকত গৈ পেলাই কি কৰে তেওঁলোকে এইবিলাক লৈ নোযোৱাৰ কাৰণে লগৰ এজনৰ পৰা খুজিবলগীয়া হয় তো এইবিলাক খুজি খুজি লিখোঁতে কি হয় আমি নজনাকৈ কি হয় আমাৰ টাইমবিলাক কিন্তু সময়বিলাক এনে গৈ থাকে গতিকে সেইটো কাম তোমালোকে নকৰিবা তোমালোকে নিজৰ পেঞ্চিল কম্পাছ সেইবিলাক আজিয়ে সোমাই থবা আৰু কাইলৈ কিন্তু সেইবিলাক লৈ যাবা আৰু লগতে কি কৰিবা তোমালোকে সদায় হাতৰ ওচৰত ৰাখিবা স্কেল পাত হওক পেঞ্চিল হওক কম্পাছ হওক সেইখিনি যোনখিনি প্ৰটেক্টৰ হওক তো সেইবিলাক বস্তু সদায় হাতৰ ওচৰত ৰাখিবা খুলি পেলাই ৰাখিবা নহ'লে কি হয় এইবিলাক ওলাই থাকোঁতে কিন্তু বহুত টাইম গুচি যায় গতিকে হাতৰ ওচৰত পোৱাকৈ তোমালোকে সেইবিলাক বস্তু ৰাখিবা বেঞ্চত ৰাখি দিবা ডেস্কত ৰাখি দিবা তেতিয়া কি হ'ব তোমালোকৰ সুবিধা হ'ব আৰু টাইমো তোমালোকৰ খৰচ নহয় আৰু বাকীখিনিতো তোমালোকে জানা টাইম মেনেজমেণ্টৰ কথা বাকীবিলাক কৈছিলোঁৱে যে বেছি বাহিৰলৈ নাযাবা বেছি কথা পাতি নাথাকিবা এইখিনি আছিলে মেথছৰ টাইম মেনেজমেণ্টৰ কথা তো এইখিনি কথা তোমালোকে যদি ফ'ল' কৰা মই ভাবোঁ তোমালোকৰ টাইমটো ধুনীয়াকৈ মেনেজ হ'ব আৰু তোমালোকৰ টাইমৰ আগতে তোমালোকে কৰি শেষ কৰিব পাৰিবা এইখিনি আছিলে আজি ভিডিঅ'টোত আজি ভিডিঅ'তে শেষ কৰিলোঁ কি পঢ়িছে